এটা সময়ত একেলগে মোৰ সৈতে খোজকাঢ়ি যাবলৈ বিচৰা নাছিল নিজৰে ঘৰৰ মানুহে, কিন্তু সময়বোৰ সলনি হৈ যায়। আপুনি বা মই যদি সত্যত থাকোঁ, আমি যদি কেতিয়াও কাৰো অন্যায় নকৰোঁ, তেনেহ'লে আমাক ভগৱানে সদায় সহায় কৰে। যিবিলাক মানুহে অৱহেলা কৰিছিলে, যিবিলাক মানুহে তিৰস্কাৰ কৰিছিলে, যিবিলাক মানুহে লগত খোজকাঢ়িবলৈও বিচৰা নাছিলে, তেওঁলোকে আজি নিজেই সৰু হৈ মোক মাত এষাৰ দিয়ে বা মোৰ সৈতে ক'ৰবাত যাব বিচাৰে বা মোৰ ওচৰত কিবা এটা সহায় বিচাৰে। এয়াই হ'ল জীৱনৰ সফলতা। ভগৱানৰ পৰা একো বিচৰা নাছিলোঁ, এইখিনিয়ে বিচাৰিছিলোঁ। আমাৰ মায়ে মোক এটা কথা প্ৰায়ে কৈছিলে যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখাই, তই যিহেতু কাৰো লগত বেয়া কৰা নাই, ভগৱানে তোৰ লগত কেতিয়াও বেয়া নকৰে। চাবি, এদিন তোৰ জীৱনত বহুত ভাল সময় আহিব, যিবোৰ সময়ত তই নিজে অনুভৱ কৰিবি তই যে শুদ্ধ আছিলি। আৰু মাৰ কথাবোৰ সঁচাকৈ সত্য হয়। আজি মোৰ জীৱনত বহুত কিবা কিবি আছে বুলি মই ক'বলৈ বিচৰা নাই। মই এটা মহাশূন্য হয়, মোৰ ওচৰত একোৱে নাই, সঁচাকৈয়ে নাই। আগতেও নাছিলে, বৰ্তমানো নাই, ভৱিষ্যততো নাথাকিব। কিন্তু আগতে মোৰ আত্মবিশ্বাস নাছিলে, আগতে মই সৰু সৰু কথাত ভাঙি পৰিছিলোঁ, আগতে মোৰ সাহস নাছিলে, আগতে মোৰ ইচ্ছা শক্তি কম আছিলে, আগতে মই দুৰ্বল আছিলোঁ, বহুত বেছি দুৰ্বল। সৰু সৰু কথাতে মই ভাঙি পৰিছিলোঁ। অনবৰতে দুচকুৱে বৈ আছিল চকুলো। হতাশা, নিৰাশা, আশাভংগই মোক অনবৰতে দুৰ্বল কৰিছিল। কিন্তু বৰ্তমান মোৰ লগত আছে মোৰ আত্মবিশ্বাস, মোৰ সাহস, নিজৰ প্ৰতি থকা নিজৰ ভাল পোৱা, আৰু আছে ভগৱানৰ প্ৰতি ভক্তি। লগতে বৰ্তমান মই দুৰ্বল নহয়। মোৰ নিজৰ ওপৰত ইমানখিনি বিশ্বাস আছে যে মই জীৱনত কৰিব পাৰিম। মোৰ নিজৰ হাত দুখনৰ ওপৰত বিশ্বাস আছে, নিজৰ মনটোৰ ওপৰত বিশ্বাস আছে, ভগৱানৰ ওপৰতো মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভগৱানে যে মোক কেতিয়াও ইমান ডাঙৰ বিপদতো নেপেলায় যে য'ৰ পৰা মই উদ্ধাৰ নেপাম, কাৰণ মই জীৱনত কেতিয়াও কাৰো বেয়া কৰা নাই। আৰু যিয়ে কাৰো বেয়া নকৰে, ভগৱানে সেই মানুহবিলাকৰ পৰীক্ষা লয়, যাতে দুখৰ সময়ত, কঠিন সময়ত, বেয়া সময়ত কেতিয়াবা তেওঁ কিবা বেয়া কৰে নেকি। জীৱনলৈ বহুত বেছি বিপৰ্যয় আহিছে, বহুত দুৰ্যোগ আহিছে, ধুমুহা আহিছে, ইমান ডাঙৰ ডাঙৰ দুৰ্যোগ আহিছে য'ত মানুহে মৃত্যুৰ বাহিৰে একো নাপায়। কিন্তু তেনেবোৰ ঠাইতো ভগৱানে মোক উদ্ধাৰ কৰিছে, কাৰণ মই ভগৱানক বিশ্বাস কৰোঁ। জীৱনত বহুত ভুল হৈছে, ভুল নাই হোৱা বুলি মই কেতিয়াও ক'ব নাযাওঁ, কিন্তু ভুল হোৱাৰ কাৰণো আছে। ভুল হোৱাৰ কাৰণটো হ'ল সেই সময়বোৰ ভুল আছিল। সেই সময়বোৰত সঠিক সিদ্ধান্ত ল'ব নাজানিছিলোঁ, সেই সময়বোৰত বিবেকৰ শক্তি কম আছিল, সেই সময়বোৰত চিন্তা শক্তি কম আছিল, সেই সময়বোৰত আধ্যাত্মিকতা বস্তুটো কম আছিল, যিটো বস্তুৰ কাৰণে জীৱনত ভুল হৈছিল। সেইখিনি উপলব্ধি কৰিব পৰা হ'লোঁ। এজন মানুহ জীৱনত সফল হ'বলৈ হ'লে সাহসী হ'ব লাগিব, আত্মবিশ্বাসী হ'ব লাগিব, লগতে ভগৱানৰ ওপৰত যে বিশ্বাস ৰাখিব লাগিব, সেই কথাটো বুজাত কিছু পলম হ'ল। তথাপিও এতিয়া চেষ্টা কৰোঁ জীৱনৰ বাকী থকা সময়বোৰত কিবা এটা ভাল কৰি থৈ যাব পাৰোঁ যেন এই পৃথিৱীখনৰ কাৰণে, আৰু আত্মবিশ্বাসেৰে জীৱনৰ বাকী থকা দিনবোৰক সজাই তুলিব পাৰোঁ যেন। এয়াই হ'ল জীৱনৰ প্ৰতি থকা আশা।